নমস্কাৰ, আপোনালোক সকলোকে জেডি নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি হৈছে 16 জুন। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্যৰ লাখ লাখ মহিলাক উদ্দেশ্যি কেইটিমান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, ৰাজ্যবাসীলৈ এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ। চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰেচনৰ পৰা আৰম্ভ কৰি অৰুণোদয়, নিযুত মইনা, নিযুত বাবু, জীৱন প্ৰেৰণা আঁচনিক লৈও কেইবাটাও বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। চৰকাৰী আঁচনিক লৈ এতিয়াৰে পৰা আৰু কোনেও চিন্তা কৰিব নালাগে। আগষ্ট মাহৰ পৰাই সকলোৰে একাউণ্টে সোমাব আঁচনিৰ ধন। আগষ্ট মাহৰ পৰাই ইয়াৰ উপৰিও ৰেচনৰ সকলো সামগ্ৰীও লাভ কৰিব। দাইল, চেনি, নিমখ সকলোবোৰ লাভ কৰিব ৰেচনৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে। যিহেতু প্ৰতিশ্ৰুতি মতেই প্ৰতিশ্ৰুতি পূৰণ কৰিব এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। আহি থকা জুলাই মাহত হ'বলগীয়া বাজেট অধিৱেশনত দাখিল কৰা হ'ব পূৰ্ণাংগ বাজেট। আৰু জুলাই মাহৰ ঠিক 6 তাৰিখৰ পৰাই ৰাজ্যত আৰম্ভ হ'ব অসম বিধানসভাৰ অধিৱেশন। পৰৱৰ্তী সময়ত অৰ্থাৎ আগষ্ট মাহৰ পৰাই আই মাতৃসকলে লাভ কৰিব প্ৰতিমাহে আঁচনিৰ ধন। নিযুত মইনাৰ জৰিয়তে এইবাৰ যিহেতু ছাত্ৰীসকলেও উপকৃত হ'ব পাৰিব, লগতে 2 বা 3 আগষ্টৰ পৰাই অৰুণোদয় আঁচনিৰ ধনো সোমাব প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত। এয়া মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে মুছলমানৰ প্ৰশংসাত এক প্ৰকাৰ পঞ্চমুখ হৈ পৰিছে জাতীয় সংগ্ৰামী নেতা তথা চিতু বৰুৱা। চিতু বৰুৱাই মুছলমানসকলৰ আজানক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, হঠাৎ মুছলমানৰ প্ৰশংসাত এক প্ৰকাৰ পঞ্চমুখ জাতীয় সংগ্ৰামী সেনা। আজান বন্ধ কৰিব বিচৰাসকল হৈছে প্ৰকৃতাৰ্থত জধামুখ্য। খিলঞ্জীয়াৰ হৃদয়ত আছে যিহেতু হজৰত মহম্মদ আৰু আজানৰ সমৰ্থনত দেখিবলৈ পোৱা গৈছে এইবাৰ জাতীয় সংগ্ৰামী সেনাৰ নেতা তথা চিতু বৰুৱাক। চিতু বৰুৱাই এই সন্দৰ্ভত কৈছে যে হজৰত মহম্মদক লৈ বিতৰ্ক কেতিয়াও গ্ৰহণযোগ্য নহয়। হজৰত মহম্মদক লৈ অশ্লীল মন্তব্য কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লওক প্ৰশাসনে। এনে ঘটনাই সাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰিব ৰাজ্যত। মন্দিৰৰ দবা আৰু মছজিদৰ আজানে ভগৱানক যিহেতু প্ৰতিদিনে স্মৰণ কৰায়। সকলো ধৰ্মকে সমান চকুৰে চাব লাগে সকলোৱে। খিলঞ্জীয়াৰ হৃদয়ৰ পৰা হজৰত মহম্মদক কোনেও কেতিয়াও মুচিব নোৱাৰে। আমি আজান ভাল পাওঁ, কোনো কাৰণতে আজান বন্ধ কৰাটো আমি নিবিচাৰোঁ। হঠাৎ মুছলমানক এনেদৰে প্ৰশংসা কৰাত এক প্ৰকাৰ পঞ্চমুখ হৈ পৰিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা তথা চিতু বৰুৱা। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। যদিহে আপুনি এতিয়ালৈকে এই ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই লাইক কৰি দিয়ক। আৰু এনেধৰণৰ খবৰসমূহ সদায় পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে অচিনাকি ব্যক্তিৰে বৰ্তমান সময়ত ভৰি পৰিছে গুৱাহাটী মহানগৰী। আৰু সেইকাৰণে আহি থকা আগষ্ট মাহৰ 16 তাৰিখৰ পৰা মুখ্যমন্ত্ৰী নামিব পদপথত। ইতিমধ্যে এই ডাঙৰ মন্তব্য কৰিছে খোদ মুখ্যমন্ত্ৰীয়ে। পুনৰ জনাইছোঁ, অচিনাকি ব্যক্তিৰ বিৰুদ্ধে একশ্যনত নামিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। পদপথৰ ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ ৰাজ্য চৰকাৰৰ। সম্পূৰ্ণ তথ্য নাথাকিলে পদপথত দিব নোৱাৰিব এতিয়াৰে পৰা কোনেও দোকান। উচ্ছেদ হ'বলৈ গৈ আছে ব্যৱসায়িক প্ৰতিষ্ঠান, লগতে দোকানীজন যাব লাগিব হয়তো জেললৈ। আহি থকা 16 আগষ্টৰ পৰা গুৱাহাটীৰ পদপথত চলিব যিহেতু প্ৰশাসনৰ জৰীপ প্ৰক্ৰিয়া। গুৱাহাটীৰ বিভিন্ন স্থানত বৃদ্ধি পাইছে যিহেতু অচিনাকি ব্যক্তিৰ প্ৰতিষ্ঠান। আৰু বিভিন্ন মহলৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে এইবাৰ ল'ব কঠোৰতকৈও কঠোৰ একশ্যন। পৰৱৰ্তী খবৰটো হৈছে আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিৰোধী দলপতি ৰাহুল গান্ধীয়ে পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পলৈ ভয় কৰে নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীক এক প্ৰকাৰ কম্প্ৰমাইজড প্ৰধানমন্ত্ৰী আখ্যা ৰাহুল গান্ধীৰ। সিদিনা যিহেতু আমেৰিকাই ভাৰতৰ 3খনকৈ জাহাজত আক্ৰমণ কৰিলে, আৰু আমেৰিকাৰ আক্ৰমণত ভাৰতৰ প্ৰায় 3জনকৈ নাবিকৰ মৃত্যু হ'ল। কিন্তু ভাৰতীয় নাবিকৰ মৃত্যুৰ পাছতো নিশ্চুপ হৈ আছে বৰ্তমানেও প্ৰধানমন্ত্ৰী মোদী। আৰু এই বিষয়টোক লৈ কোনো আক্ষেপ নাই মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ। ইয়াৰ উপৰিও ক্ষমাও নিবিচাৰিলে ভাৰতৰ ওচৰত আমেৰিকাই। এয়া আদেশৰ ভাষাহে, এয়া অনুশোচনা কেতিয়াও নহয়। ইয়াৰ বিপৰীতে ভাৰতকহে ওলোটাই আদেশ দিলে
আমেৰিকাৰ তৰফৰ পৰা। আমেৰিকান সেনাৰ নিৰ্দেশ যেনেকৈ হওক পালন কৰিব লাগিব ভাৰতে। কেৱল ইমানেই নহয়, নিয়মো উলংঘা কৰিব নোৱাৰিব ভাৰতে। ইয়াতকৈ লাজৰ কথা আৰু কি হ'ব পাৰে? এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক চোকা বাক্যবাণেৰে সমালোচনা কৰিলে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। কেৱল ইমানেই নহয়, ৰাহুল গান্ধীয়ে ইয়াৰ উপৰিও কয় যে কোনো স্বাধীন দেশে এনে ভাষা সহ্য নকৰে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মনে মনে বহি থাকে। ডনাল্ড ট্ৰাম্পলৈ এক প্ৰকাৰ ভয় কৰে নৰেন্দ্ৰ মোদীয়ে। এয়া মন্তব্য ৰাহুল গান্ধীৰ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে, কেইটিমান মুহূৰ্তৰ পূৰ্বে কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে কৃষকসকলক লৈ। কৃষকসকলক উদ্দেশ্যি কৃষিমন্ত্ৰীগৰাকীয়ে কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, কৃষিমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়ে একশ্যন মুডত পীযুষ হাজৰিকা। ধানৰ নামত পতান ওলালেই বিপদ নিশ্চিত হ'ব ঠিকাদাৰৰ। ধানৰ নামত পতান দিলে ঠিকাদাৰৰ বিৰুদ্ধে এতিয়াৰে পৰা তৰা হ'ব অপৰাধজনিত গোচৰ। অসমৰ ক'তো কোনো কাৰণতে বীজ বিতৰণত হ'ব নোৱাৰিব পলম। কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীক এনেদৰে এতিয়া সকিয়নি প্ৰদান কৰিছে কৃষিমন্ত্ৰী তথা পীযুষ হাজৰিকাই। কেৱল ইমানেই নহয়, এতিয়াৰে পৰা সময়তকৈ আগতে কৃষকে লাভ কৰিব লাগিব উন্নত মানৰ বীজ, আৰু বীজৰ লগতে সময়মতে কৃষকে পাব লাগিব সাৰ। সাৰৰ ক'লা বজাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি এতিয়াৰে পৰা লোৱা হ'ব কঠোৰ একশ্যন। কেৱল ইমানেই নহয়, বীজৰ কোৱালিটিক লৈও কোনো ধৰণৰ কম্প্ৰমাইজ নচলিব অসমত। ভুৱা কৃষকক বীজ বিতৰণ কৰি পাল মাৰিলে এতিয়াৰে পৰা নহ'ব। পাই থকা সকলেই বীজ পাই থাকিব নোৱাৰিব এতিয়াৰে পৰা ৰাজ্যত। গাঁৱে গাঁৱে সভা পাতি বিতৰণ কৰিব লাগিব কৰ্মচাৰীসকলে বীজ। বঞ্চিত কৃষকেও এতিয়াৰে পৰা লাভ কৰিব লাগিব পৰ্যাপ্ত পৰিমাণৰ বীজ। জিলা কৃষি বিষয়াৰ বৈঠকত এনেদৰে কঠোৰ ৰূপত দেখিবলৈ পোৱা গৈছে মন্ত্ৰী তথা পীযুষ হাজৰিকাক। পৰৱৰ্তী খবৰটো হৈছে, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ আহি পৰিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, কিয়নো আমেৰিকাক এইবাৰ অপেন চেলেঞ্জ প্ৰদান কৰিছে ইজৰাইলে। ইৰাণ আমেৰিকাৰ শান্তি চুক্তি কেতিয়াও মানি নলয় ইজৰাইলে। এয়া ইজৰাইলৰ স্পষ্ট মন্তব্য। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ইৰাণ আমেৰিকাৰ শান্তি চুক্তিত বাধা প্ৰদান কৰিছে ইজৰাইলে। ইৰাণ আৰু আমেৰিকাৰ কোনো ধৰণৰ শান্তি চুক্তি মানি নলয় হেনো ইজৰাইলে। আমেৰিকা ইৰাণৰ চুক্তিত সহমত নহয় কোনোপধ্যেই ইজৰাইল। ডনাল্ড ট্ৰাম্পক এনেদৰে অপেন চেলেঞ্জ দি ডাঙৰ ঘোষণা কৰিছে ইজৰাইলে। ইজৰাইলৰ নীতি ইজৰাইলে নিজেই নিৰ্ধাৰণ কৰিব। কোনো চুক্তিৰে ইজৰাইলক বান্ধিব নোৱাৰে বুলি সকিয়নি প্ৰদান ইজৰাইলৰ তৰফৰ পৰা। ইৰাণৰ সৈতে হোৱা কোনো চুক্তিয়ে মানি নলয় হেনো ইজৰাইলে। ইজৰাইলৰ অসন্তুষ্টিৰ পাছতে এতিয়া পুনৰ দেখিবলৈ পোৱা গৈছে যুদ্ধৰ উকমুকনি। ট্ৰাম্পৰ সকলো পৰিকল্পনাত হেঙাৰ হৈ থিয় দিছে এতিয়া ইজৰাইল। ইজৰাইলে ইৰাণত পুনৰ আক্ৰমণ কৰিলেই হ'ব ভয়ংকৰ পৰিস্থিতি। বিশ্বত শান্তি অহাৰ আশাত চেঁচা পানী ঢালিলে এইবাৰ ইজৰাইলে। ইৰাণক সম্পূৰ্ণৰূপে দুৰ্বল নকৰালৈ কোনোপধ্যে ক্ষান্ত নাথাকে ইজৰাইল। ইৰাণ আমেৰিকাৰ শান্তি চুক্তিত এনেদৰে এতিয়া বাধা প্ৰদান কৰিছে ইজৰাইলৰ তৰফৰ পৰা। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে, মাজ আকাশত এইবাৰ হেলিকপ্টাৰৰ মুখামুখি সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছে। আৰু সেই দুৰ্ঘটনাত 6গৰাকীকৈ ব্যক্তিৰ থিতাতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, পুনৰ ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাই কঁপাই গ'ল সমগ্ৰ দেশ। মাজ আকাশতে মৃত্যু হ'ল 6গৰাকীকৈ ব্যক্তিৰ। 2 বিমানৰ মুখামুখি সংঘৰ্ষত জ্বলি একেবাৰে ছাই হৈ গ'ল পাইলটসহ ক্ৰু মেম্বাৰ। তথ্য অনুসৰি ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰোত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে। লগতে সংঘৰ্ষৰ পাছত জনবসতি প্ৰধান অঞ্চলত খহি পৰিলে হেলিকপ্টাৰ দুখন। আৰু সেই হেলিকপ্টাৰ দুখনৰ ধ্বংসস্তূপত পৰিণত হোৱা অংশ ইলেক্ট্ৰিক কাৰ পাৰ্কিং কৰি থোৱা স্থানত পৰি বিস্ফোৰিত হয়। আৰু সেই বিস্ফোৰণত ছাৰখাৰ হৈ পৰে 10তকৈও অধিক বাহন। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।